জিম্মালৈ প্ৰেৰণ কৰা হৈছে পুষ্পা অৰ্থাৎ আল্লু অৰ্জুনক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। জনপ্ৰিয় অভিনেতা দক্ষিণৰ সুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল। আজি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আল্লু অৰ্জুনক এই মুহূৰ্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। প্ৰিমিয়াৰ শ্ব'ত এগৰাকী মহিলাৰ মৃত্যুৰ কেন্দ্ৰ কৰি যি গোচৰ ৰুজু কৰা হৈছিল, সেই গোচৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল। আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বলিউডৰ দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাগৰাকীক। পুষ্পা 2ৰে ইতিমধ্যে সমগ্ৰ দেশ সমগ্ৰ বিশ্বত খলকনি সৃষ্টি কৰিছে। আল্লু অৰ্জুন অভিনীত পুষ্পা 2 দ্য ৰুল নামৰ ছবিখনে যোৱা 9টা দিনত 1062 কোটি টকাৰ বক্স অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। এই ছবিখনে বহুলভাৱে চৰ্চিত এখন জনপ্ৰিয় ছবি। 2024 বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰীৰ অভিলেখ সৃষ্টি কৰা পুষ্পা 2ৰ জনপ্ৰিয় অভিনেতা তাৰকা মহাতাৰকা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ, 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিনেতাগৰাকীক। আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ তেলেংগানাত হায়দৰাবাদত দেখিবলৈ পোৱা হৈছে অনুৰাগীৰ ব্যাপক ভিৰ। অনুৰাগীৰ মাজত হাহাকাৰ লাগিছে, অনুৰাগীৰ মাজত খলকনিৰ সৃষ্টি হৈছে, আলোড়নৰ সৃষ্টি কৰিছে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এই খবৰে। 14 দিনৰ কাৰাগাৰৰ আলহী হ'ব লাগিব জনপ্ৰিয় অভিনেতাগৰাকী। যি সময়ত ছবিগৃহই পুষ্পাৰ ৰাজ চলি আছে, পুষ্পাৰ ৰাজত্ব চলি আছে। পুষ্পা 2ৱে এক প্ৰকাৰ ৰাজত্ব চলাই আছে প্ৰতিটো চিনেমা হলত আৰু তেনে সময়তে পুষ্পাৰ ৰাজ চলি থকাৰ সময়তে পুষ্পা খ্যাত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ মাজতে ডাঙৰ খবৰ আহিছে, 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় জনপ্ৰিয় অভিনেতাগৰাকীক। আৰু এয়া আমি দেখুৱাইছোঁ হায়দৰাবাদৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাম। ৰাজপথত অগণন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। জনপ্ৰিয় অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত এনেদৰে হৈচৈ সৃষ্টি হৈছে, হাহাকাৰ লাগিছে অনুৰাগীৰ মাজত। ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এইখিনি মুহূৰ্তত তেলেংগানাত হায়দৰাবাদত ৰাজপথত ব্যাপক নিৰাপত্তা বেষ্টনী, থানাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। অনুৰাগীসকলৰ মাজত ব্যাপক উৎসুকতা, ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহিছে, আনকি আৰক্ষী অনুৰাগীসকলক নিয়ন্ত্ৰণ কৰিবৰ বাবে বেৰিকেড পৰ্যন্ত স্থাপন কৰিবলগীয়া হৈছে। এয়া চাওক, অনুৰাগীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যাপক বেষ্টনী গঢ়ি তুলিছে নিৰাপত্তাৰক্ষীয়ে। ঠায়ে ঠায়ে ব্যাপক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে, যাতে জনপ্ৰিয় অভিনেতাগৰাকীৰ গ্ৰেপ্তাৰক লৈ অনুৰাগীসকলে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। গ্ৰেপ্তাৰৰ বিৰোধিতাৰে যাতে কোনো প্ৰতিবাদ সাব্যস্ত নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে বৰ্তমান আৰক্ষী প্ৰশাসনে মুঠৰ ওপৰত। হায়দৰাবাদত তেলেংগানাত ঠায়ে ঠায়ে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগে লগে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে জনপ্ৰিয় অভিনেতাগৰাকীক। ভাৰতীয় ন্যায় সংহিতা BNSৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ বিৰুদ্ধে। ৰেৱতী নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল 4 ডিচেম্বৰত। প্ৰিমিয়াৰ শ্ব' এটা বেনিফিট শ্ব'ৰ আয়োজন কৰিছিল অনুৰাগীসকলে আৰু সেই প্ৰিমিয়াৰ শ্ব'ত এগৰাকী মহিলাই পদপিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু সেই ঘটনাত মহিলাগৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত আজি হায়দৰাবাদ আৰক্ষী উপস্থিত হৈছিল। হায়দৰাবাদ আৰক্ষী উপস্থিত হৈ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আল্লু অৰ্জুনক। আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিনেতা আল্লু অৰ্জুনক। এইখিনি মুহূৰ্তত আমি জনাওঁ, আল্লু অৰ্জুনৰ হৈ আজি যুক্তি দৰ্শাইছিল অশোক ৰেড্ডী নামৰ অধিবক্তাগৰাকীয়ে আদালতত যুক্তি দৰ্শাইছিল যদিও BNSৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰু সেই ধাৰাকেইটা হৈছে 105 আৰু 118(1). BNS ধাৰা 105 আৰু 118(1)
আৰোপ কৰা হৈছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে যোৱা 4 ডিচেম্বৰত সংঘটিত হোৱা সেই দুৰ্ভাগ্যজনক পদপিষ্টৰ ঘটনাক কেন্দ্ৰ কৰি য'ত এগৰাকী অনুৰাগী এগৰাকী মহিলা দৰ্শকে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল 4 ডিচেম্বৰত কি হৈছিল সেইখিনি দৃশ্য আকৌ এবাৰ আমি আগবঢ়াবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম 4 ডিচেম্বৰত এয়া 4 ডিচেম্বৰৰ ঘটনা আছিল 4 ডিচেম্বৰৰ হায়দৰাবাদৰ বিখ্যাত সন্ধিয়া থিয়েটাৰ সেই সন্ধিয়া থিয়েটাৰতে বেনিফিট শ্ব'ৰ আয়োজন কৰা হৈছিল সেই বেনিফিট শ্ব'ত উপস্থিত আছিল হাজাৰ হাজাৰ অনুৰাগী ছবিখনৰ প্ৰিমিয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছিল আৰু সেই প্ৰিমিয়াৰ শ্ব'ত উপভোগ কৰিবলৈ যথেষ্ট সংখ্যক দৰ্শক অনুৰাগীয়ে ভিৰ কৰিছিল খবৰ নিদিয়াকৈ এন্ট্ৰি মাৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে খবৰ নিদিয়াকৈ এন্ট্ৰি মাৰিছিল এখন খোলা বাহনত এনেদৰে আগতীয়াকৈ খবৰ নিদিয়াকৈ প্ৰৱেশ কৰাত হাহাকাৰ তথা হৰ্ষোল্লাসৰ সৃষ্টি হৈছিল অনুৰাগীসকলৰ মাজত জনপ্ৰিয় অভিনেতাগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ এনেদৰে হুলস্থুল লাগিল অনুৰাগীসকলৰ মাজত হুলস্থুল এনেকুৱা পৰ্যায় পালেগৈ যে সন্ধ্যা থিয়েটাৰৰ প্ৰৱেশ পথৰ দেৱাল গেট পৰ্যন্ত প্ৰৱেশ দ্বাৰ পৰ্যন্ত ভাঙি পৰিল আৰু সেই ঘটনাত পদপিষ্ট হেঁচা ঠেলা এটা হুলস্থুলীয়া বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এনেকুৱা এটা বিশৃংখল পৰিস্থিতিত হেঁচা ঠেলাত এগৰাকী মহিলা বাগৰি পৰিল মহিলাগৰাকীক নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰিলে কিন্তু মানুহৰ ইমানেই ভিৰ আছিল দৰ্শক অনুৰাগীৰ ইমানেই ভিৰ আছিল তাতে জনপ্ৰিয় অভিনেতাগৰাকীয়ে এখন খোলা গাড়ীত প্ৰৱেশ কৰিছিল আগতীয়াকৈ খবৰ নিদিয়াকৈ যাৰ পৰিণতিত সেই অঘটন সংঘটিত হ'ল ৰেৱতী নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু 2 সন্তানক লগত লৈ প্ৰিমিয়াৰ শ্ব' চাবলৈ আহিছিল অভিনেতাগৰাকীক চাবলৈ আহিছিল আৰু তেতিয়াই ঘটি গৈছিল সেই অঘটন আগতীয়াকৈ খবৰ নিদিয়াৰ বাবে ৰেৱতী নামৰ মহিলাগৰাকী মৃত মহিলাগৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিত আজি গ্ৰেপ্তাৰ কৰা হয় বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আমি গ্ৰেপ্তাৰৰ কিছু দৃশ্য দেখুৱাইছো আপোনালোকৰ সন্মুখত আকৌ এবাৰ বাসগৃহত সাধাৰণ পোছাকতে আছিল সাধাৰণ পৰিবেশতে আছিল আল্লু অৰ্জুন হাতত একাপ কফি একাপ চাহৰ পিয়লা লৈ কথা বতৰা পাতি আছিল তেতিয়াই আৰক্ষীৰ এটা দল উপস্থিত হ'ল ঘৰত আৰু আৰক্ষীৰ দলটো উপস্থিত হৈ আল্লু অৰ্জুনক আৰক্ষীৰ লগত লৈ গ'ল আৰক্ষীৰ বাহনত উঠাই এয়া পুৱাৰ চাহ গ্ৰহণ কৰি আছিল পুৱাৰ চাহ সেৱন কৰি থকাৰ সময়তে হায়দৰাবাদ আৰক্ষী উপস্থিত হৈ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে আদালতত হাজিৰ কৰা হয় আৰু আদালতত হাজিৰ কৰাৰ পিছত জনপ্ৰিয় অভিনেতাগৰাকীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় স্বাভাৱিকতে এতিয়া যি সময়ত পুষ্পা ৰাজ চলি আছে সমগ্ৰ দেশত দেশে বিদেশে খলকনি সৃষ্টি কৰিছে বক্স অফিচৰ কালেকশ্যন 2024 বৰ্ষৰ সৰ্বাধিক উপাৰ্জন কৰি এখন ছবি হিচাপে পৰিগণিত হৈছে এটাৰ পিছত আনটো অভিলেখ সৃষ্টি কৰিছে পুষ্পা 2 2021 চনত মুক্তি লাভ কৰা পুষ্পাৰ যি জ্বৰ সেই জ্বৰত আক্ৰান্ত হৈ আছিল সমগ্ৰ ছবি সিনেমা অনুৰাগীসকল আৰু সেই জ্বৰত আকৌ এবাৰ আক্ৰান্ত কৰিছে পুষ্পা 2 দা ৰুল নামৰ ছবিখনে ৰশ্মিকা মন্দানা জনপ্ৰিয় অভিনেতা দক্ষিণৰ সুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অভিনয় চাবলৈ ইতিমধ্যে প্ৰত্যেকটো সিনেমা হলত হাউসফুল প্ৰত্যেকটো দৰ্শনীত গতিকে এই পুষ্পা ৰাজ চলি থকাৰ সময়তে অভিনেতাগৰাকীৰ গ্ৰেপ্তাৰৰ খবৰে অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজপথত অনুৰাগীৰ ভিৰ অনুৰাগীৰ মাজত হাহাকাৰ এই মুহূৰ্তত হায়দৰাবাদত যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে অন্য এটি গুৰুত্বপূৰ্ণ খবৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছিল 4 ডিচেম্বৰত ৰেৱতী নামৰ মহিলাগৰাকীৰ স্বামী অৱগত নহয় আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ প্ৰসংগ আৰু তেওঁ অতি শীঘ্ৰেই এই গোচৰ উঠাই ল'ব বুলিও ইতিমধ্যে জানিব পৰা হৈছে ৰেৱতীৰ স্বামীয়ে গোচৰ উঠাই ল'ব বুলি এই মুহূৰ্তত জানিব পৰা হৈছে ডাঙৰ খবৰ আমাৰ হাতলৈ আহিছে কাৰণ ইয়াৰ পূৰ্বেও আল্লু অৰ্জুনে অনুৰোধ জনাইছিল গোচৰটো উইথড্ৰ কৰাৰ বাবে উঠাই ল'বৰ বাবে প্ৰত্যাহাৰ কৰিবৰ বাবে বুধবাৰৰ শুনানি হৈছিল এই গোচৰটো সন্দৰ্ভত তেতিয়াও প্ৰত্যাহাৰ কৰিবৰ বাবে অনুৰোধ জনাইছিল আনকি পৰিয়ালটোক ৰেৱতী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালটোক 25 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ৰেৱতীৰ এটি সন্তানো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সেই সন্তানটিৰ চিকিৎসাৰ সমস্ত ব্যয় ইতিমধ্যে বহন কৰিছে অভিনেতাগৰাকীয়ে আগন্তুক সময়তো সকলো ধৰণৰ সহায় সুবিধা সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল অভিনেতা আল্লু অৰ্জুনে আৰু সেইভাবে গোচৰটো উঠাই ল'বলৈ অনুৰোধ জনোৱা হৈছিল এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীৰ স্বামীয়ে তেওঁ কৈছে যে তেওঁ অৱগত নহয় আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ প্ৰসংগ আৰু
তেওঁ সেই গোচৰ প্ৰত্যাহাৰ কৰিব উঠাই ল'ব বুলিও এই মুহূৰ্তত জানিব পৰা হৈছে গতিকে লক্ষণীয় হ'ব এই 14 দিনৰ ন্যায়িক জিম্মা আদালতত হাজিৰ কৰাৰ পিছত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল যি সময়ত দপদপাই আছে ছবিগৃহত ভাৰতীয় ছবিগৃহত বিদেশৰ ছবিগৃহত পুষ্পাটোৱে তেনে সময়তেই ঝুকেগা নেহি যেটো জনপ্ৰিয় ডায়লগ আছিল সিনেমাখনৰ পুষ্পা জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে এতিয়া ঝুকিবলগীয়া যেন এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই ঘটনাক লৈ এতিয়া ছবি প্ৰেমী অনুৰাগীসকলৰ মাজত চৰ্চা অব্যাহত প্ৰতিক্ৰিয়া অব্যাহত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ